টংলাম মহাবিদ্যালয় এখন গৰিমাপূৰ্ণ শিক্ষানুষ্ঠান হয় আৰু এটা সময়ত আমাৰ দৰং জিলাৰ উত্তৰ অঞ্চলত এইখনেই একমাত্ৰ কলেজ আছিল 1970 চনত স্থাপিত এই মহাবিদ্যালয় যোৱা 50টা বছৰ পূৰ হ'ল আৰু এই 50টা বছৰে এইখন মহাবিদ্যালয় আমাৰ দৰং জিলাৰ উত্তৰ অঞ্চলৰ পিছপৰা ৰাইজক যথেষ্ট সেৱা আগবঢ়াইছে আৰু এইখন মহাবিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী শিক্ষা লাভ কৰি উচ্চ পদস্থ পদবীত আছে আৰু সেইকাৰণে এই মহাবিদ্যালয়খনৰ যি সেৱা যি পৰিচৰ্যা আমাৰ এই উত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে দিছে তাক আমি পাহৰিব নোৱাৰোঁ আৰু এইখন মহাবিদ্যালয়ৰ চালকীয়া অৱস্থাত খুব বেয়া আছিলে তথাপি তাৰ পৰা ক্ৰমে অলপ উন্নত হৈ বৰ্তমান পৰ্যায় লাভ কৰিছে আৰু ইয়াৰ গঢ়ি উঠাৰ ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজৰ যিখিনি দুখ কষ্ট যিখিনি অৰিহণা আমি পাহৰিব নোৱাৰোঁ এখন মহাবিদ্যালয় যেহেতু 50 বছৰ সম্পূৰ্ণ হ'ল ইয়াৰে সোণালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গভৰ্ণিং বডি আৰু স্থানীয় ৰাইজে প্ৰস্তুতি চলাইছে আৰু ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে আজি লাইখুঁটা স্থাপন কৰা হ'ল আমি আশা কৰিছোঁ যে এইখন মহাবিদ্যালয় যি সোণালী জয়ন্তী উদযাপন কৰা হ'ব ই অতি জাকজমকতাৰে হ'ব আৰু ইয়াত সকলো ৰাইজ সকলো দল সংগঠন আৰু লগতে আমাৰ মহাবিদ্যালয়খনৰ শিক্ষাগুৰুসকল সকলোৰে লগ লাগি ইয়াত সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি প্ৰস্তুত চলাইছোঁ আৰু আমি নিশ্চয় সাফল্যমণ্ডিত কৰিম যিহেতু আজি লাইখুঁটা আৰম্ভ কৰা হ'ল ইয়াৰ অৰ্থ হৈছে যে সোণালী জয়ন্তীৰ কাম আজিৰ পৰা আৰম্ভ হ'ল সেইকাৰণে ইয়াৰ কৰ্তৃপক্ষৰ ওচৰত মোৰ অনুৰোধ যে আমাৰ এইখন মহাবিদ্যালয়ৰ যিসকল শিক্ষাগুৰু আছিল যিসকল এমপ্লয়ী আছে আটাই যাতে লাগি ভাগি যায় আজিৰ পৰাই আমাৰ যিসকল চাব কমিটি আছে চাব কমিটিৰ সভাপতি সম্পাদকৰ লগতে অন্যান্য যিসকল কৰ্মী আছে তেওঁলোকে যাতে ভালকৈ নিজৰ নিজৰ চাব কমিটিৰ কামখিনি যাতে সফলতা কৰিবৰ কাৰণে কাম কৰে তাৰ কাৰণে অনুৰোধ থাকিল কলেজৰ অকল শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব আমাৰ বিভিন্ন দল সংগঠনৰ সহায় সমৰ্থন আমাক লাগিব আৰু ইতিমধ্যে তেওঁলোকক যোগাযোগ কৰা হৈছে আমাৰ কলেজৰ মাননীয় অধ্যক্ষ মহোদয়ে যোগাযোগ কৰি আছে সময়ৰ মূৰত আমি সকলো কাম সম্পন্ন কৰি এই উদযাপন সোণালী জয়ন্তী যিটো উদযাপন আমি সম্পূৰ্ণ সফলতাৰে সমাপন কৰিম বুলি আমাৰ আশা আছে আৰু তাৰ কাৰণে যিখিনি যাৱতীয় কাম আমি কৰি যাম তেনেকুৱা চৰকাৰী তৰফৰ পৰা ডাইৰেক্ট তেনেকুৱা আৰ্থিক সাহাৰ্য দিব পৰা তেনেকৈ কিবা সুৰঙা আমাৰ আচলতে নাই কিন্তু তথাপিও আমাৰ চৰকাৰৰ মুৰব্বী হিচাপে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই মূল যিখিনি কিবা পেণ্ডেল হ'ব সেইখিনি গোটেইখিনি ষ্টেজ আৰু পেণ্ডেল তেওঁ দিব আৰু লগতে আমাৰ উদযাপনস্থলীৰ যিখিনি ৰাস্তা সেইটো খুব বেয়া আছে সেইখিনি তেওঁ CC ব্লকৰ ব্যৱস্থা কৰি আছে সেইখিনি কৰিব তাৰোপৰি অন্যান্য যিখিনি যাৱতীয় খৰচ আছে সৰু সুৰা খৰচ হয়তো তেওঁ ব্যক্তিগত হিচাপে দিব কিন্তু চৰকাৰী তৰফে তেনেকৈ দিয়াত অলপ অসুবিধা হয় সেইকাৰণে চৰকাৰী হিচাপে তেনেকৈ দিয়া নহ'ব কিন্তু ব্যক্তিগত হিচাপে তেখেতে যিখিনি পাৰে কৰিব আৰু আমিও ব্যক্তিগত হিচাপে যিখিনি পাৰোঁ আমি এইখন উদযাপন যিখিনি কাৰ্য সেইখিনি যিখিনি খৰচ হয় সেইখিনি আমি আমাৰ তৰফৰ যিখিনি পাৰোঁ আমি সহায় কৰিম চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াক আমি ইনভাইট কৰিছোঁ কিন্তু তেখেতসকলে এতিয়ালৈকে তেনেকুৱা কনফাৰ্ম ইনফৰমেশ্যন দিয়া নাই কিন্তু এনেই জাষ্ট মুখেৰে এচুৰেঞ্চটো দিছে কিন্তু কনফাৰ্মেশ্যন তেনেকৈ এতিয়ালৈকে দিয়া নাই আমি আশা কৰিছোঁ তেখেতসকলে দুজনৰ উপস্থিত হ'ব নোৱাৰিলে কোনোবা এজন হ'লেও উপস্থিত নিশ্চয় হ'ব আমি বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হওক কাৰণ তেখেতৰ উপস্থিতিত আমাৰ যথেষ্ট সুস্থ বাঢ়িব লগতে কলেজৰ কাৰণে কিছু হয়তো তেখেতে য'তে যায় প্ৰতিশ্ৰুতি নিদিয়াকৈ নাযায় সেইকাৰণে আমি বিচাৰিছোঁ তেখেতে আহক আমি সেইকাৰণে তেখেতে নিশ্চয় আহিব বুলি আশা কৰি আছোঁ নিশ্চয় আমি আশা কৰাটো পূৰ্ণ হ'ব আৰু তেখেতৰ পৰা অন্ততঃ কলেজৰ উন্নয়নৰ কাৰণে কিছু সাহায্য আমি আশা কৰি আহিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত